Welcome to Digital Path Academy. Digital Path Academy le apnalok সকলকে স্বাগতম জনাইছো। মই সঞ্জয় আপোনালোকৰ বাবে এই সিৰিজৰ 4 নম্বৰ পাৰ্টটো লৈছো যত আমি টপ 100 জিকে এমসিকিউ ডিসকাস কৰাৰ কথা আছিল যিসমূহ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে খুবেই গুৰুত্বপূৰ্ণ লগতে এপিএসসি এপিডিসিএল বা তেনে ধৰণৰ পৰীক্ষাসমূহৰ বাবেও খুবেই গুৰুত্বপূৰ্ণ গতিকে আহক ভিডিঅটো আৰম্ভ কৰোঁ। আপোনালোকক জনাই দিওঁ যে ডিজিটেল পাথ একাডেমিৰ যি এডিআৰই ক্ৰেছ কোৰ্স আছে এই ক্ৰেছ কোৰ্সটো অলৰেডি লঞ্চ কৰা হৈছে আৰু আপোনালোকক যিসকলে কোৰ্সটো এভেইল কৰিব বিচাৰে কেৱল মাত্ৰ 999ত এভেইল কৰিব পাৰিব। অনলাইন মাধ্যমেৰে আপোনালোকৰ ক্লাছেছসমূহ হ'ব আৰু যদিহে আপোনালোকে ইয়াৰ ডেমো ক্লাছেছ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি ডেমো ক্লাছেছসমূহ এটেণ্ড কৰিব পাৰিব। আপোনালোকক লিংক প্ৰভাইড কৰি দিয়া হ'ব, আপোনালোকে ডেমো ক্লাছেছ কৰি ল'ব পাৰিব। অ'কে, আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আমাৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে হাউ মেনি ঘোষাছ আৰ দেয়াৰ ইন নামঘোষা। নামঘোষাত কিমান ঘোষা আছে? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ অপশ্যন নম্বৰ বি হুইচ ইজ 1000। 1000টা ঘোষা আমাৰ নামঘোষাত আছে আৰু ইয়াক সেইকাৰণে নামঘোষাখনক হাজাৰী ঘোষা বুলিও কোৱা হয়। অ'কে, হাজাৰী ঘোষা। অ'কে, নেক্সট কুৱেশ্যনলৈ প্ৰচিড কৰিছোঁ। নেক্সট কুৱেশ্যনটো আছে আমাৰ হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটেন বাই শংকৰদেৱা। শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাটখন কি সুধিছে? আমাৰ ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে আমাৰ অপশ্যন নম্বৰ বি হুইচ ইজ চিহ্নযাত্ৰা। চাওক, আমাৰ অসমৰ যোনখিনি এক্সামছ হৈ থাকে মানে অসমৰ যোনখিনি ষ্টেটৰ PCS হওক, APSC হওক বা APDCL হওক বা আমাৰ যোনবোৰ এডিআৰই থাৰ্ড গ্ৰেড বা বাকী যিকোনো এক্সাম হওক, সেই এক্সামৰ পাৰ্চপেক্টিভৰ পৰা আমাৰ শংকৰদেৱ আৰু মাধৱদেৱ খুবেই গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে শংকৰদেৱ আৰু মাধৱদেৱৰ পাৰ্টটো আপোনালোকে ক্লিয়াৰলি চাই যাব। অ'কে, শংকৰদেৱ বা মাধৱদেৱৰ কুৱেশ্যন এটা হ'লেও আপোনালোকে পাবই, সেইটো কমন এটা টপিক হয় আৰু আপোনালোকে এইখিনি বস্তু এনেই হ'লেও জনা উচিত। গতিকে আপোনালোকে এই দুজন ইম্পৰ্টেণ্ট পাৰ্চনেলিটি, এই দুজন ব্যক্তিৰ বিষয়ে আপোনালোকে ভালদৰে চাই যাব। নেক্সট কুৱেশ্যনলৈ প্ৰচিড কৰিছোঁ। নেক্সট কুৱেশ্যনটো আছে আমাৰ কুৱেশ্যন নম্বৰ 3 হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰজ। অসমীয়া গদ্যৰ জনক বুলি কাক জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে আমাৰ অপশ্যন নম্বৰ বি হুইচ ইজ ভট্টদেৱ। ভট্টদেৱক আমাৰ অসমীয়া সাহিত্যৰ গদ্যৰ জনক বুলি জনা যায়। অ'কে, আৰু তেখেতে আমাৰ ভাগৱতখনক কথাৰ ৰূপেৰে অৰ্থাৎ প্ৰজ ৱেত তেখেতে লিখি উলিয়াইছিলে আৰু সেইখনক আমাৰ কথা ভাগৱত বুলি তেখেতে নাম, আৰু তেখেতৰ এই ভাগৱতখনক কথা ভাগৱত হিচাপে জনা যায়। আৰু এই কামটো কৰিবলৈ তেখেতৰ গুৰু দামোদৰ দেৱে তেখেতক এনকাৰেজ কৰিছিলে, আইডিয়া দিছিলে আৰু এই কামটো তেখেতে কৰিছিলে। বেচিকেলি তেখেতে এই ভাগৱত বা পাছৰ যোনসমূহ গ্ৰন্থ তেখেতে লিখি উলিয়াইছিলে সেইসমূহ সাধাৰণ ৰাইজৰ মাজত যোনখিনি প্ৰচলিত ভাষা, সেই ভাষাত তেখেতে কিতাপসমূহ লিখিছিলে যাতে সাধাৰণ মানুহে তাক বুজি পায়, তাক পঢ়িব পাৰে। অ'কে, কুৱেশ্যন নম্বৰ 4টোলৈ প্ৰচিড কৰিছোঁ। আমাৰ কুৱেশ্যন নম্বৰ 4 কি দিছে? হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটাৰ অফ ৰামায়ণ। ৰামায়ণ অসমীয়াত কোনে অনুবাদ কৰিছিলে? অ'কে, আমাৰ কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হৈছে আমাৰ অপশ্যন নম্বৰ বি হুইচ ইজ মাধৱ কন্দলী। এই কুৱেশ্যনটোত বহুতে কনফিউজ হৈ যায়। কন্দলীটো উপাধিটোলৈ আমাৰ বহুতে কনফিউজ হৈ যায়। উপাধিটো একে থাকে, মানুহজন কোনজন আছিলে, নামটো ফাৰ্ষ্ট নামটোৰ লগত তেখেত কনফিউজ হৈ যায়। ইয়াৰ কাৰেক্ট আনচাৰটো মনত থ'ব, মাধৱ কন্দলী। অ'কে, আৰু মাধৱ কন্দলীক এই কামটো কৰিবলৈ কোনে পেট্ৰনেজ দিছিলে? আমাৰ বাৰাহা ৰজা মহামাণিক্য নামৰ এজন ব্যক্তিয়ে তেখেতক বাল্মীকিৰ যোনখন ৰামায়ণ আছিলে ৰামায়ণখন অসমীয়াত অনুবাদ কৰিবলৈ পেট্ৰনেজ দিছিলে। আৰু তেখেতৰ এই ৰামায়ণখনক সপ্তকাণ্ড ৰামায়ণ বুলি জনা গৈছিলে কাৰণ ইয়াত 7টা পাৰ্ট আছিলে, 7টা কাণ্ড আছিলে। যদিও 7টা কাণ্ড বিচাৰি পোৱা নগৈছিলে, যোনকেইটা কাণ্ড পোৱা গৈছিলে সেইকেইটা আছিলে আৰু যোনকেইটা পোৱা নগৈছিলে সেই কাণ্ডকেইটাক কোনে লিখি সম্পূৰ্ণ কৰিছিলে? শংকৰদেৱ আৰু মাধৱদেৱে লিখি সম্পূৰ্ণ কৰিছিলে। অ'কে, মনত থ'ব, আমাৰ ৰামায়ণ প্ৰথম অনুবাদ কৰিছিলে মাধৱ কন্দলী আৰু যোনকেইটা কাণ্ড বিচাৰি পোৱা নগৈছিলে সেই কাণ্ডকেইটা আমাৰ মাধৱদেৱ আৰু শংকৰদেৱ আৰু মাধৱদেৱে আমাক লিখি উলিয়াই দি গৈছিলে। অ'কে, আৰু এই কামটো 14th চেঞ্চুৰীত কৰা হৈছিলে। অ'কে, কুৱেশ্যন নম্বৰ 5 হুইচ ট্ৰাইব অফ নৰ্থ ইষ্ট
which tribe of Northeast celebrate the Agalmaka festival? Agalmaka festival মানে Agalmaka উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে আমাৰ অপশ্যন নম্বৰ বি which is গাৰো। গাৰো ট্ৰাইবটোৱে আমাৰ এই Agalmaka উৎসৱটো পালন কৰে আৰু বেচিকেলি এইটো এটা স্প্ৰিং ফেষ্টিভেল হয়। স্প্ৰিং ফেষ্টিভেল হয় আমাৰ খেতিৰ লগত জড়িত এই ট্ৰাইবটো এই Agalmaka উৎসৱটো বেচিকেলি মাৰ্চ মাহৰ পালন কৰা হয়। আলি আই লৃগাঙৰ নিচিনাকৈ ইয়াক পালন কৰা হয় যাতে ইয়াক পালন কৰাৰ উদ্দেশ্যটো হৈছে সইল ফাৰ্টিলিটিৰ কাৰণে ছান গডক প্ৰেজ কৰা হয় আৰু ইয়াক আমাৰ নকমা সেই গাৰোসকলৰ যোনজন ভিলেজ প্ৰিষ্ট থাকে ফেষ্টিভেলটো ইনিচিয়েট মানে আৰম্ভ কোনে কৰে? আৰম্ভ কৰে ভিলেজখনৰ যোনজন মুখ্য পুৰোহিত থাকে, যোনজন মেইন প্ৰিষ্ট থাকে, প্ৰিষ্টজনে ষ্টাৰ্ট কৰে এই ফেষ্টিভেলটো। আৰু ফেষ্টিভেলটোত কি হয়? ছান গডক প্ৰেজ কৰা হয় যাতে ভিলেজখনক তেখেতে ব্লেছিংছ দিয়ে, ভাল খেতি হয়। অ'কে, বেচিকেলি আমাৰ আলি আই লৃগাঙৰ নিচিনাকৈ যিটো মিচিংসকলে আমাৰ পালন কৰে। অ'কে, কুৱেশ্যন নম্বৰ 6টো সুধিছে আমাৰ দ্য হায়েষ্ট পিক ইন আছামিজ, অসমৰ সৰ্বোচ্চ শৃংগটো হ'ল। কাৰেক্ট এনচাৰটো হৈছে আমাৰ ইয়াৰ অপশ্যন নম্বৰ চি which is মাউণ্ট তামজাং। আৰু ই আমাৰ মাউণ্ট তামজাং আছে আমাৰ ডিমা হাছাওত আছে আৰু ইয়াৰ হাইট হৈছে 1860 মিটাৰ। অ'কে, 1860 মিটাৰ প্ৰায়। আৰু আপোনালোকে যদিহে যাব বিচাৰে আপোনালোকে যাব পাৰে, এটা বহুত ধুনীয়া জেগা হয়। আপোনালোকে ট্ৰেকিং কৰাসকলে, যিসকলে ট্ৰেকিং কৰে বা এডভেঞ্চাৰ লাভ কৰে ভাল পায়, তেনেসকল ব্যক্তি আপোনালোকে নিশ্চয় যাব লাগে। এই জেগাটো এটা বহুত ধুনীয়া এটা জেগা হয় অসমৰ, আপোনালোকে গৈ চাব, ভাল পাব নিশ্চয়। অ'কে, নেক্সট কুৱেশ্যনলৈ আমি প্ৰচিড কৰিছোঁ। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ দ্য চেৰিকালচাৰ ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট আছাম ইজ সিটুৱেটেড ইন। এই চেৰিকালচাৰ ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ইনষ্টিটিউটটো ক'ত অৱস্থিত? যোৰহাটত। কুৱেশ্যন ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে আমাৰ যোৰহাটৰ তিতাবৰত অৱস্থিত। অ'কে, তিতাবৰত এই চিটুৱেটেড হয় আৰু ইয়াক 1854ত এষ্টাব্লিছ কৰা হৈছিলে টু ৰিচাৰ্চ এণ্ড ডেভেলপ দ্য চেৰিকালচাৰ অফ নৰ্থ ইষ্ট এৰিয়া। অ'কে, কুৱেশ্যন নম্বৰ 8লৈ প্ৰচিড কৰিছোঁ। কুৱেশ্যন নম্বৰ 8টো কি সুধিছে? দ্য লাৰ্জেষ্ট টি প্ৰডিউচিং ডিষ্ট্ৰিক্ট ইন আছাম, অসমৰ সৰ্বোচ্চ চাহ উৎপাদনকাৰী জিলাখন হ'ল কি? অপশ্যন নম্বৰ বি which is ডিব্ৰুগড়। মনত থ'ব, ডিব্ৰুগড়ক আমাক কি বুলি জনা যায়? টি চিটি অফ ইণ্ডিয়া। অ'কে, আৰু ইয়াৰ লগত জড়িত, টিৰ লগত জড়িত আমাৰ এখন ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট হৈছে যোৰহাট, আৰু যোৰহাটখনক আমাক কি বুলি জনা হয়? টি কেপিটেল অফ ৱৰ্ল্ড। অ'কে, ইণ্ডিয়াৰ নহয়, গোটেই ৱৰ্ল্ডৰে টি কেপিটেল হয় আমাৰ কোন? যোৰহাটখন। অ'কে, আৰু ৰিচেণ্টলি আমাৰ টি ইণ্ডাষ্ট্ৰিটোৱে 200 years কমপ্লিট কৰিছে। 200 years কমপ্লিট কৰিলে আৰু ইয়াৰ লগত এছ'চিয়েটেড কুৱেশ্যন আমাৰ প্ৰায় আহি থকা দেখা যায়। আৰু এতিয়া এই এডিআৰই বা তেনেধৰণৰ এক্সামৰ বাবে এই টি ইণ্ডাষ্ট্ৰিটো অসমৰ খুবেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে টি ইণ্ডাষ্ট্ৰিৰ লগত জড়িত কুৱেশ্যনসমূহ চাই যাব। অ'কে, আৰু কুৱেশ্যন নম্বৰ 9টো কি দিছে আমাৰ? কুৱেশ্যন নম্বৰ 9টো দিছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ। অসম কৃষি বিশ্ববিদ্যালয় কোনটো চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে আমাৰ অপশ্যন নম্বৰ চি which is 1969। ইয়াক 1969 1 এপ্ৰিলৰ দিনাখনৰ এষ্টাব্লিছ কৰা হৈছিলে। আৰু ই ক'ত আছে? এই ইউনিভাৰ্চিটিখন ক'ত আছে? যোৰহাট। অ'কে, আৰু নৰ্থ ইষ্টৰ ওৱান অফ এ কাইণ্ড এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে। অ'কে, আমাৰ কুৱেশ্যন নম্বৰ 10টো কি সুধিছে? দ্য ফুল ফৰ্ম অফ নেফা। নেফাৰ সম্পূৰ্ণ অৰ্থটো হৈছে আমাৰ অপশ্যন নম্বৰ এ which is নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নেফা হোৱাৰ আগতে আমাক নেফাক কি বুলি জনা গৈছিলে? NEFT। অ'কে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্ট টিল 1954। অ'কে, 1954লৈকে আমাক নেফা অঞ্চলটোক NEFT হিচাপে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্ট হিচাপে জনা গৈছিলে। আৰু 1972ৰ 21 জানুৱাৰীৰ পৰা ইয়াক UT হিচাপে, ইউনিয়ন টেৰিটৰী হিচাপে ৰেকগনাইজ কৰা হয়। আৰু 1987ৰ ইয়াৰ যোনখিনি পাৰ্ট আছিলে এই পাৰ্টখিনি অৰুণাচল প্ৰদেশৰ লগত একেলগ কৰি
1987 অৰুণাচল প্ৰদেশৰ লগত একেলগ কৰি ইয়াক আমাৰ এখন ফুল ফ্লেজেড ষ্টেট হিচাপে ইয়াক কনষ্টিটিউট কৰা হয় অ'কে মনত থ'ব নেফাৰ আগত কি আছিলে NEFT আৰু নেফাৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি আৰু 1987ত অৰুণাচল প্ৰদেশখন ফৰ্ম হৈছিলে অ'কে অৰুণাচল প্ৰদেশ আমাৰ 1987ত ফৰ্ম হৈছিলে অ'কে আজিৰ ভিডিঅ'টোত ইমানেই আছিলে যিহেতু এক্সামৰ বাবে বেছি দিন নাই আপোনালোকে যদি আপোনালোকৰ প্ৰিপেৰেশ্যনটো বুষ্ট হিচাপে ল'ব বিচাৰে আপোনালোকে কোৰ্চটো ল'ব পাৰে আৰু আপোনালোকে যদি ডেমো ক্লাছেছ এটেণ্ড কৰিব বিচাৰে কোৰ্চটোৰ তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰকেইটাত আপোনালোকে যোগাযোগ কৰিব আপোনালোকক লিংক দিয়া হ'ব আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আজিলৈ সামৰিছোঁ নেক্সট ভিডিঅ'টো অতি সোনকালে আপোনালোকৰ বাবে লৈ আহিম টিল দেন থেংক ইউ